সকলোৱে জানে ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক গাঁথনি ইয়াত সদায় আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ প্ৰাসংগিকতা আছে আৰু ভাৰতবৰ্ষৰ প্ৰতিটো নিৰ্বাচনে এই আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিছে আৰু এইবাৰো নিৰ্বাচনত আপোনালোকে এখন স্পষ্ট ছবি দেখিছে। দেশৰ সকলোবোৰ লোকসভা সমষ্টিৰ ভিতৰত প্ৰায় 200খন আসন অকল আঞ্চলিক দলেই তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে, প্ৰায় 35%। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আমিও অসমতো আপোনালোকে ৰাজনৈতিক ইতিহাস যেতিয়াই চাব দেখিব যে সদায় আঞ্চলিক চেতনা, জাতীয়তাবাদী শক্তি আৰু চেতনাই সদায় অসমৰ জাতীয় জীৱনক সদায় আসন্ন কৰি ৰাখিছে আৰু বিভিন্ন জাতীয় সংকটৰ সময়ত আমি যি ৰাজনৈতিক যুঁজ দিওঁ বা যি জাতীয় সংগ্ৰামত আমি সকলোৱে অৱতীৰ্ণ হওঁ তাত আঞ্চলিক দৰ্শন আদৰ্শ জাতীয়তাবাদী যিটো দৰ্শন ই সদায় ক্ৰিয়া কৰি আহিছে আৰু সেইকাৰণে আমি অসমৰ জাতীয়তাবাদ সম্পন্ন যিবোৰ আঞ্চলিক দল আছে সেইবোৰক একত্ৰিত কৰি এখন মঞ্চত আমি থিয় কৰোৱাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে আমাৰ জাতীয় বিষয়সমূহত আমি যুঁজিব পাৰোঁ, যুঁজি আমাৰ অধিকাৰ আজৰি আনিব পাৰোঁ। কাৰণ বিগত সময়ছোৱাত আমাৰ যিসমূহ আঞ্চলিক দলে তেওঁলোকে চৰকাৰ গঠন কৰিলে, দল গঠন কৰি ক্ষমতালৈ আহিলে, তেওঁলোকে জনগণৰ আশা আকাংক্ষা পূৰণ কৰাত তেওঁলোক চূড়ান্তভাৱে বিফল কৰে। গতিকে আমি যদিও চালুকীয়া অৱস্থাত আছোঁ, নতুনকৈ ৰাজনৈতিক দল আঞ্চলিক দল গঠন কৰিছোঁ, আমাৰ ক্ষমতা শক্তি আজি হয়তো সেইধৰণে শক্তিশালী হোৱা নাই, কিন্তু এয়া আৰম্ভণি কৰিছোঁ আৰু আমি আগন্তুক দিনসমূহতো আন যিবোৰ আঞ্চলিক ৰাজনৈতিক দল আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ জনগোষ্ঠীয় আঞ্চলিক ৰাজনৈতিক দল আছে বা কিছুমান ৰাজনৈতিক শক্তিয়ে ৰাজনৈতিক বাধ্যবাধকতাৰ কাৰণে, পলিটিকেল কম্পালচনৰ কাৰণে তেওঁলোকে জাতীয় স্বাৰ্থ তেওঁলোকে পৰিহাৰ কৰি তেওঁলোকে ক্ষমতাত থাকিব লগা হোৱাও যিবোৰ শক্তি আছে, সকলোকে আগন্তুক দিনসমূহত যেতিয়াই জাতীয় সংকট আহিব, প্ৰশ্ন আহিব, তেওঁলোকে জাতীয় স্বাৰ্থত তেওঁলোকে যুঁজিব পৰা শক্তি যেতিয়া যিদিনাখনেই আহৰণ তেওঁলোকৰ যিদিনাখনেই তেওঁলোকে ভাবিব যে আমি জাতীয় সংকটৰ সময়ত আমি জাতিৰ পক্ষত, মানুহৰ পক্ষত, অসমৰ জনগণৰ পক্ষত থিয় হ'ব লাগে, সেই উপলব্ধি যিদিনাখন কৰিব পাৰিব, আদৰ্শটো আমাৰ আদৰ্শৰ লগত যাতে তেওঁলোকে মিলি যাতে কাম কৰিব পাৰে তাৰ কাৰণে আমি বাট মুকলি কৰি ৰাখিছোঁ। বহু ৰাজনৈতিক দল যোগাযোগত আছে, আঞ্চলিক ৰাজনৈতিক দল, যদিও তেওঁলোকে এতিয়া বিভিন্ন পলিটিকেল কম্পালচনত আছে। গতিকে পৰৱৰ্তী দিনসমূহত আমি আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰাৰ আমাৰ যিটো চিন্তা এইটো অব্যাহত থাকিব। এই মঞ্চখনে অসমৰ মানুহৰ আশা আকাংক্ষা, আমাৰ অধিকাৰ, আমাৰ জাতীয় প্ৰশ্ন, আমাৰ মৌলিক প্ৰশ্ন, আমাৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি ৰক্ষা কৰা, আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা সকলো বিষয়ত আমি শক্তিশালী ৰূপত ধাৰাবাহিকভাৱে সংগ্ৰাম অব্যাহত